শোণিতপুৰ জিলাত পুনৰ সংঘটিত হৈছে ধৰ্ষণৰ ঘটনা। জামুগুৰি হাটৰ ভৰলি চাপৰিত এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ এখন গাঁৱৰে এজন 50 বছৰীয়া ব্যক্তিয়ে ধৰ্ষণ কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভৰলি চাপৰিৰ নিবাসী লম্পট মাফিজুদ্দিন আলীয়ে কিশোৰীগৰাকীক পিতৃ-মাতৃৰ ঘৰত নথকাৰ সুযোগ লৈ দুবাৰকৈ ধৰ্ষণ কৰে। এই সন্দৰ্ভত কোনো ব্যক্তিৰ আগত প্ৰকাশ কৰিলে পিতৃ-মাতৃক হত্যা কৰাৰ ভাবুকি দিয়ে। লম্পট মাফিজুদ্দিন আলীয়ে কিশোৰীগৰাকীক ভয় ভাবুকি প্ৰদান কৰি দুবাৰ ধৰ্ষণ কৰে। পাছত মফিজুদ্দিনৰ এনে অপকৰ্মত অতিষ্ঠ হৈ সমগ্ৰ ঘটনা কিশোৰীগৰাকীয়ে নিজ বৰমাকক বিৱৰি কোৱাত প্ৰকৃত ঘটনা পোহৰলৈ আহে। ইফালে ঘটনাৰ সন্দৰ্ভত পিতৃয়ে জামুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ঘটনাৰ সন্দৰ্ভত জামুগুৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে জিলাখনত ধৰ্ষণ, নাৰী নিৰ্যাতনৰ দৰে ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। মা দেউতাৰ বাটত গৈছিলে, পিছতে মই ঘৰত গৈছিলো, ঘৰত গৈ দৰজা খুলিছিলো, দৰজা খুলি পিছতে মই ৰুম সাজিছিলো, পিছতে মই ঘৰত গৈ খাৰাপ কাম কৰিছিলে। পিছত মোৰ মাক খুৰীটো গম পাই পিছতে বানাতে দিছিলে, বানাতা পিছতে তাতো গৈছে, গৈ আম কলা লৈ গৈছিলে, পিছত নাম দিছে মুকুৰি বুলি, বাটে ধৰিছে, বাটে দেউতাক ফোন কৰিছে, ফোন কৰি কৈছে তুমিতো তোমাৰ ছোৱালী কাঢ়ি হৈ যোৱা, মুকুৰি কৈছিলে। দুদিন কৈছিলে। তুমি কাকো কোৱা নাছিলা? কিয় কোৱা নাই? মোক কৈছে মাৰি দিব, দেউতাক মাৰিব, মোক মাৰিব। এই ভৰলি চাপৰি মোৰ দাদা আৰু নৱজনী গৈছিলে ইটা ভাটাত কাম কৰিবলৈ, দুখীয়া মানুহ। সিহঁতৰ ঘৰৰ ওচৰ চুবুৰীয়া মানুহ মফিজ আলী নাম এজন বয়সস্থ মানুহ, 50 বছৰৰ ওপৰত আছে বয়স, আৰু ছোৱালীটোৰ বয়স হ'ল 14 বছৰ। তাক জুজবস্তি ধৰি দুবাৰকৈ ৰেপ কৰিলে আৰু তাক ভয় দেখাইছে, যদি তোৰ বাপেকক কওঁ তেনেহ'লে তোক মাৰি পেলাম, তোৰ বাপেকক মাৰি পেলাম, তোৰ মাকক মাৰি পেলাম, কাকো নকবি, এনেকুৱা ধমকি দি পেলাই তাক দুবাৰকৈ ৰেপ কৰিলে। এতিয়া আমি জামুগুৰি থানাত এজাহাৰ দিব আহিছোঁ যে ভালকৈ বিচাৰটো হ'ব লাগে।